আমি অলপতে দেখিছোঁ যে 131st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলখন লোকসভাত ফেইল হৈছে, অৰ্থাৎ ইজি মেজৰিটি 2/3 অফ মেম্বাৰ প্ৰেজেণ্ট এণ্ড ভোটিং পাবৰ পৰা অসক্ষম হৈছে। এতিয়া আমি চাওঁ যে এই বিলখনতনো আছিলে কি আৰু ইনো কিয় ফেইল হ'ল। 2023 চনত 106 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখন পাছ কৰা হৈছিলে, য'ত নাৰী শক্তি বন্দন অধিনিয়মৰ ভিতৰত 1/3 ছিট কেৱল মহিলাৰ বাবে ষ্টেট লেজিছলেটিভ এছেম্বলিত আৰু লোকসভাত সংৰক্ষণৰ কথা আছে। কিন্তু এই এক্টখনৰ ইমপ্লিমেণ্টেশ্যনৰ কণ্ডিশ্যনটো হ'ল ডিলিমিটেশ্যন হ'ব লাগিব। এতিয়া ডিলিমিটেশ্যননো কি? ডিলিমিটেশ্যন চিম্পলি মিনছ ৰিষ্ট্ৰাকচাৰিং দ্য কনষ্টিটুৱেঞ্চিজ। এতিয়া আমাৰ সংবিধানৰ আৰ্টিকেল 82ত আছে দেয়াৰ শুড বি ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন ফৰ এভৰি ভোটাৰ। তাৰ মানেনো কি? ধৰক এটা কনষ্টিটুৱেঞ্চিত 10 লাখ ভোটাৰ আছে আৰু তাক ৰিপ্ৰেজেণ্ট কৰি আছে এজন MLA, আৰু আন এটা কনষ্টিটুৱেঞ্চিত 20 লাখ ভোটাৰ আছে আৰু তাকো ৰিপ্ৰেজেণ্ট কৰি আছে এজন MLA। গতিকে এই ক্ষেত্ৰত ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যনৰ যিটো প্ৰভিজন সেইটো ফেইল হোৱা দেখা যায় আছে। আৰু এই ডিলিমিটেশ্যন কমিশ্যন সময়ে সময়ে পাৰ্লিয়ামেণ্টে গঠন কৰে। প্ৰতিটো চেঞ্চাছৰ পিছত ডিলিমিটেশ্যন কমিশ্যন গঠন হয় আৰু কনষ্টিটুৱেঞ্চিছৰ ৰিবাউণ্ডাৰী কৰা হয়। স্বাধীনতাৰ পিছত 1951 চনত চেঞ্চাছৰ পিছত 1952 চনত ডিলিমিটেশ্যন কমিশ্যন গঠন কৰা হৈছিলে আৰু কনষ্টিটুৱেঞ্চিছৰ ৰিবাউণ্ডাৰী ৰিষ্ট্ৰাকচাৰ কৰা হৈছিলে। ঠিক তেনেকৈ 1961 চনত আৰু 1971 চনতো চেঞ্চাছ হৈছিলে আৰু 1962-63 চনতো ডিলিমিটেশ্যন কমিশ্যন গঠন হৈ নিজৰ কাম কৰিছিলে। কিন্তু 1976 চনত 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখন আনি পেলাই এই ডিলিমিটেশ্যনটো 2001 চনলৈকে স্থগিত কৰা হৈছিলে। ইয়াৰ কাৰণ হৈছে চৰকাৰে বুজি উঠিছিল যে যিকেইখন ৰাজ্যত জনসংখ্যা অত্যাধিক হাৰত বৃদ্ধি হৈ আছে সেইকেইখন ৰাজ্যৰ লাভ হৈ আছে, কাৰণ তেওঁলোকৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন বেছি গৈ আছে, আৰু যিকেইখন ৰাজ্যই জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে তেওঁলোকে কিন্তু ৰিপ্ৰেজেণ্টেশ্যন কম পাই আছে, কাৰণ জনসংখ্যা কম আছে। এতিয়া 2001 চনত চেঞ্চাছ হ'ল, পুনৰ ডিলিমিটেশ্যন কমিশ্যন গঠন কৰাৰ কথা আহিলে, আৰু সেই মৰ্মে 2001 চনত 84th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখন অনা হৈছিলে, য'ত ডিলিমিটেশ্যন কমিশ্যনটো গঠন হ'ব, কিন্তু ইয়াত কেৱল কনষ্টিটুৱেঞ্চিছৰ ৰিড্ৰহে কৰা হ'ব, তাত নতুনকৈ ছিটৰ এল'কেশ্যন কৰা নহয়। আৰু ইয়াৰ ভিত্তি হৈছে 1991 চনৰ চেঞ্চাছ, কাৰণ তেতিয়ালৈকে 2001 চনৰ চেঞ্চাছটো সম্পূৰ্ণ হোৱা নাছিলে, আৰু এই 1 চনৰ চেঞ্চাছ কমপ্লিট হোৱাৰ পিছত পুনৰ 2002 চনত ডিলিমিটেশ্যন কমিশ্যন গঠন কৰা হ'ল, আৰু 87th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টখন আনি পেলাই 2003 চনত 2001 চনৰ ডাটা ব্যৱহাৰ কৰি পেলাই ডিলিমিটেশ্যন কৰা হ'ল। কিন্তু অসমত ডিলিমিটেশ্যনটো হোৱা নাছিলে, কাৰণ অসমত NRC প্ৰক্ৰিয়া তেতিয়াও কমপ্লিট হোৱা নাছিলে। সেইবাবে 2023 চনতহে অসমত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় কনষ্টিটুৱেঞ্চিছৰ ৰিড্ৰ কৰা হয়। 131st এমেণ্ডমেণ্ট বিলখন ইয়াতে আছে, কাৰণ তেওঁলোকৰ যদি ছিটৰ এল'কেশ্যনটো বঢ়াব লাগে তাৰ কাৰণে ডিলিমিটেশ্যন হ'ব লাগিব। কিন্তু এতিয়া আমাৰ ক'ভিডৰ বাবে 2021 চনত চেঞ্চাছ হোৱা নাছিল, আৰু সেই মৰ্মে ডিলিমিটেশ্যন কমিশ্যনো গঠন হোৱা নাছিল আৰু ডিলিমিটেশ্যন হোৱা নাছিলে। আৰু ডিলিমিটেশ্যন কমিশ্যন গঠন নোহোৱাকৈয়ে ছিটৰ ৰি-এল'কেশ্যন কৰা হোৱাৰ বাবে এই বিলখন লোকসভাত পাছ কৰিবলৈ সক্ষম নহ'লে। এয়া আছিল কিছুমান সৰু সৰু তথ্য যি আমি গম পালোঁ যে থুলমূলকৈ 131st এক্টখনো কিয় ফেইল হ'ল।